প্ৰায় এটা দশক ধৰি নিৰ্মাণ কাৰ্য অসম্পূৰ্ণ এটা চৰকাৰী অতিথিশালা ঠিকাদাৰৰ হেমাহি নে ধন লুণ্ঠনৰ ফন্দি একাধিকবাৰ ৱৰ্ক অৰ্ডাৰ উলিয়াই নিৰ্মাণ কাৰ্যৰ নামত ৰাজহুৱা ধনৰ সৰাভ অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ চৰম দায়িত্বহীনতা এটা অতিথিশালা নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'বলৈ কিমান বছৰ সময় লাগে মহানগৰীৰ খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত নিৰ্মিত অতিথিশালাটো প্ৰায় এটা দশক ধৰি ঠিকাদাৰ অমিতাভ চৌধুৰীয়ে নিৰ্মাণেই কৰি আছে পিছে আজি পৰ্যন্ত সম্পূৰ্ণহে হোৱা নাই চৰকাৰী অতিথিশালাটোৰ নিৰ্মাণ কাৰ্য 2015ৰ পৰা আজিলৈকে শেষ কৰিব নোৱাৰিলে অতিথিশালাটোৰ নিৰ্মাণ কাৰ্য নানা অজুহাত দেখুৱাই একাধিকবাৰ ৱৰ্ক এষ্টিমেট দি কামৰ নামত ৰাজহুৱা ধন আত্মসাৎ কৰাৰ ফন্দিৰ অভিযোগ ইপিনে বিভিন্ন অজুহাতত নিৰ্মাণ কাৰ্য লেহেমীয়া কৰাৰ ফলত ধাৰ্য কৰা ধনৰাশি বৃদ্ধি কৰি পুনৰ ৱৰ্ক এষ্টিমেট দি অমিতাভ চৌধুৰীয়ে সোণৰ কণী দিয়া হাঁহত পৰিণত কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত নিৰ্মিত অতিথিশালাৰ নিৰ্মাণ কাৰ্য দিছপুৰৰ তদন্তত ওলাই পৰিল অমিতাভ চৌধুৰীৰ ভণ্ডামি ঠিকাদাৰ অমিতাভ চৌধুৰী উক্ত নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে চলোৱা বিভাগীয় তদন্তত জল পটপটকৈ ওলাই পৰিল মিথ্যাচাৰ কৃষি বিভাগৰ যুটীয়া সচিবৰ তদন্তত স্পষ্ট হ'ল নিৰ্মাণ কাৰ্যত সংঘটিত হোৱা দুৰ্নীতি তথা অনিয়মৰ কথা নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱাৰ বাবেই নিৰ্মাণ কাৰ্যত খৰচ বৃদ্ধিৰ লগতে অধিক চৰকাৰী ধনৰ অপচয় হৈছে ইপিনে অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰো অমনোযোগিতা তথা চৰম দায়িত্বহীনতাৰ বাবে নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ হোৱা নাই অতিথিশালাৰ নিৰ্মাণ কাৰ্য আছে নেকি অমিতাভ চৌধুৰীৰ সৈতে বিভাগৰ বিষয়া কৰ্মচাৰীৰ কিবা গোপন বুজাবুজি পৰৱৰ্তী প্ৰতিবেদনৰ বাবে চাই থাকিব এনি ভাৰত 24 ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মহৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছো তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে